মিলিত হৈছে যিকোনো পৰিৱেশ পৰিস্থিতিৰ বাবে আপোনাৰ মোৰ দেশ ভাৰতবৰ্ষ সম্পূৰ্ণৰূপে সাজু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে সকলোতকৈ ভাল খবৰটো হৈছে এই মুহূৰ্তত ক'ব খুজিম পাকিস্তানৰ সকলো চেষ্টা প্ৰত্যেকটো চেষ্টা বিফল হৈছে তাৰ বিপৰীতে পাকিস্তানৰ কেইবাটাও ডিফেন্স সিস্টেম ভাৰতে ধ্বংস কৰি দিছে আৰু পাকিস্তানৰ 2 পাইলট এতিয়া ভাৰতৰ কব্জাত আছে সেইটোৱে চিন্ময় আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই মুহূৰ্তৰ আনটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাব বিচাৰিছো ইটালীও সহযোগিতা আগবঢ়াইছে ভাৰতক তাৎক্ষণিকভাৱে ইখনৰ পিছত সিখন শক্তিধৰ দেশ কিন্তু ভাৰতৰ পক্ষত থিয় দিছে কথা পাতিছে আৰু ইটালীৰ শেহতীয়াকৈ বৈদেশিক মন্ত্ৰীৰ সৈতে ভাৰতৰ তৰফৰ পৰা কথা পাতি থকা হৈছে এছ জয়শংকৰে বাৰ্তালাপত মিলিত হৈছে আৰু ডাঙৰ কথাটো হৈছে প্ৰধানমন্ত্ৰীয়ে প্ৰত্যেকটো খবৰ লৈ আছে আৰু প্ৰধানমন্ত্ৰীৰ লগত অজিত দুভাল আছে অজিত দুভালে প্ৰধানমন্ত্ৰীৰ লগত কথা পাতি আছে আৰু প্ৰত্যেকটো মুহূৰ্তৰ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৈ আছে আৰু আমি জনাব বিচাৰিছো দুখনকৈ পাকিস্তানী বিমানৰ পৰা যিটো সময়তে ইজেক্ট কৰিবলৈ পাইলটে চেষ্টা কৰিছিল সেই মুহূৰ্তত দুজনকৈ পাইলটক আটক কৰিছে ভাৰতীয় সেনা এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ জনাইছো JF-17 যুঁজাৰু জেটৰ দুজনকৈ পাইলটে যেতিয়া আকাশ মাৰ্গত প্ৰৱেশ কৰিছিল সেই মুহূৰ্ততে ভাৰতীয় বায়ু সেনা পাকিস্তানৰ ফেছলাবাদত ডিফেন্স সিস্টেম ধ্বংস কৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ পাকিস্তানৰ ফেছলাবাদত এয়া ডিফেন্স সিস্টেম ধ্বংস কৰি দিছে ভাৰতৰ 24টা এয়াৰপৰ্টত ইতিমধ্যে আক্ৰমণ চলোৱাৰ খবৰ আহিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ কেইবাটাও এয়াৰ সিস্টেম ডিফেন্স সিস্টেম ইতিমধ্যে পাকিস্তানৰ ধ্বংস কৰি দিছে পাকিস্তানৰ 2 পাইলট ভাৰতৰ হাতত আছে এই মুহূৰ্তত পাকিস্তানৰ 2 পাইলট ভাৰতৰ কব্জাত আছে আৰু ইতিমধ্যে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়া হৈছে পাকিস্তানৰ লাহোৰ ইছলামাবাদ সিয়ালকোটকে ধৰি কেইবাখনো চহৰত ইতিমধ্যে ভয়ংকৰ আক্ৰমণ চলাই দিছে ভাৰতে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ দেশৰ 24টাকৈ এয়াৰপোৰ্ট বন্ধ কৰি দিয়া হৈছে চণ্ডীগড় শ্ৰীনগৰ অমৃতসৰ এয়াৰপোৰ্ট বন্ধ কৰি দিয়া হৈছে সিমলা কুলু এয়াৰপোৰ্ট বন্ধ কৰি দিয়া হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ বিমানবন্দৰসমূহ এয়াৰ স্পেস খালি ৰাখিবলৈ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে ইউৰোপিয়ান ইউনিয়নৰ সৈতে বাৰ্তালাপ কৰিছে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে ইয়াৰ সমান্তৰালভাৱে ভাৰতৰ ফালৰ পৰা লুধিয়ানা এয়াৰপোৰ্ট বন্ধ কৰি দিয়া হৈছে এয়াৰ স্পেস খালি ৰখাৰ ব্যৱস্থা কৰা হৈছে প্ৰতিটো এয়াৰপোৰ্ট এতিয়া ভাৰতীয় বায়ু সেনাই ব্যৱহাৰ কৰিব আৰু ভাৰতীয় বায়ু সেনাৰ বিমান ইতিমধ্যে জম্মু কাশ্মীৰৰ আকাশত উৰিছে যিকোনো পৰিৱেশ পৰিস্থিতিত পাকিস্তানৰ যিকোনো অভিসন্ধিৰ উত্তৰ দিব পৰাকৈ ভাৰত সাজু আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে কৈছে প্ৰতিটো হিচাপ এতিয়া হ'ব প্ৰতিটো হিচাপ উত্তৰ এতিয়া পাকিস্তানে পাব ৰাজস্থানৰ পৰা তীব্ৰ গুলীবৰ্ষণ কৰা হৈছে ৰাজস্থানৰ টাৰ্নেট বৰ্ডাৰৰ পৰা সীমান্তৰ পৰা প্ৰচণ্ড গুলীবৰ্ষণৰ খবৰ আহিছে এই মুহূৰ্তত পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ বুলি ক'ব পাৰি আৰু মুহূৰ্তে আচলতে সমগ্ৰ দৃশ্য বেলেগ হৈ গৈ আছে পাকিস্তানে যিদৰে আক্ৰমণ কৰিছিল পাকিস্তানৰ আক্ৰমণ সম্পূৰ্ণৰূপে ব্যৰ্থ কৰি পেলাইছে ভাৰতে সকলো আক্ৰমণ ব্যৰ্থ হৈ পৰিছে 3খনকৈ যুঁজাৰু বিমান পাকিস্তানৰ ধ্বংস কৰি দিয়া হৈছে কেইবাটাও মিসাইল আক্ৰমণ ধ্বংস কৰি দিয়া হৈছে মিসাইল ধ্বংস কৰি দিয়া হৈছে ড্ৰোন ধ্বংস কৰি দিয়া হৈছে চিন্ময় JF-17ৰ যিখন বিমান ভূপতিত হৈছিল ৰাজস্থানত সেইখন বিমানৰ পাইলটক এতিয়া বিচাৰি ফুৰিছে ভাৰতীয় সেনাই আৰু আনফালে টনট বৰ্ডাৰতো কিন্তু সম্প্ৰতি ভাৰতীয় বায়ু সেনা সষ্টম হৈছে কাৰণ ধাৰাসাৰ গোলাবৰ্ষণ আৰম্ভ হৈছে আৰু সমান্তৰালকৈ কেইবাটাও প্ৰান্তত কিন্তু এতিয়া যথেষ্ট সষ্টম হৈ আছে আৰু ভাৰতীয় সেনাই কিন্তু যিখিনি বৰ্তমান বল প্ৰয়োগ কৰিছে সেই বল এই মুহূৰ্তত আৰু এটা আপডেট আহিছে 24টা 27টা এয়াৰপোৰ্ট বন্ধ কৰি দিয়া হৈছে দেশৰ 27টা বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে চণ্ডীগড় শ্ৰীনগৰ অমৃতসৰ বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে সিমলা কুল্লু লুধিয়ানা বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে দেশৰ 27টা বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে পাটিয়ালা জেছলমেৰ যোধপুৰৰ বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ 27টা বিমানবন্দৰ আমি লগতে জনাব বিচাৰিছো এটা পাকিস্তানী বায়ু সেনা বাহিনীৰ জোৱানৰ সন্ধানত ভাৰতে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে ৰাজস্থানৰ লাঠি অঞ্চলত এখন JF-17 ইতিমধ্যে ভূপতিত কৰাবলৈ ভাৰতে সক্ষম হৈছে আৰু ৰাজস্থানৰ লাঠিত ইতিমধ্যে সেই JF-17 বিমানখনৰ পাইলটজনে ইজেক্ট কৰিছিল আৰু বৰ্তমান ৰাজস্থানত প্যাৰাচুটেৰে সেই লাঠি অঞ্চলত অৱতৰণ কৰিছে পাকিস্তানী পাইলটটো আৰু পাকিস্তানী পাইলটটোৰ সন্ধানত ভাৰতীয় সেনাই স্থল সেনাই ইতিমধ্যে অভিযান আৰম্ভ কৰি দিছে খবৰ মতে এতিয়া এখন দুখন নহয় 3খন পাকিস্তানী বিমান
ভূপতিত কৰা হৈছে, ধ্বংস কৰা হৈছে ভাৰতৰ দ্বাৰা। নিশ্চয়কৈ ডাঙৰ খবৰটো আমি ইতিমধ্যে আপোনালোকক দি আহিছোঁ। ২৭টা যি বিমানবন্দৰৰ আমি নাম কৈছোঁ, সেই নামকেইটা কিছু বিমানবন্দৰৰ নাম পোহৰলৈ আহিছে। চণ্ডীগড়, শ্ৰীনগৰ, অমৃতসৰ বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, চিমলা, কুল্লু, লুধিয়ানাৰ বিমানবন্দৰ বন্ধ কৰি দিছে। মুঠ ২৭টা বিমানবন্দৰ, লগতে ভটিণ্ডা, পটিয়ালা, জৈচলমেৰ, যোধপুৰৰ বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে। মুঠ ২৭টা দেশৰ বিমানবন্দৰ বন্ধ কৰি দিয়া খবৰ আহিছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। আমি জনাব বিচাৰিছোঁ, পাকিস্তানে ভাৰতক আতংকিত কৰাৰ এটা অপচেষ্টা চলাইছিল, কিন্তু পৰিণাম পাকিস্তানৰ বাবে বেয়া হ'ল। পাকিস্তানে ভাৰতক ভয় দেখুৱাই এতিয়া নিজে পাকিস্তান আতংকিত হৈছে। ভাৰতে যি প্ৰত্যুত্তৰ দিছে, প্ৰত্যুত্তৰৰ ফলত ইতিমধ্যে পাকিস্তানৰ আটাইকেইখন চহৰতে হাহাকাৰ লাগিছে। মানুহ ৰাজপথলৈ ওলাই আত্মৰক্ষাৰ বাবে দৌৰি পলায়ন কৰিবলগীয়া হৈছে। ব্লেক আউট কৰি দিয়া হৈছে পাকিস্তানৰ ইখনৰ পিছত সিখনকৈ চহৰ। পাকিস্তানৰ সকলো চহৰতে এতিয়া আতংকিত দেশখনৰ নাগৰিকসকল। দেশখনৰ সুৰক্ষা ব্যৱস্থাৰ ওপৰত, প্ৰতিৰক্ষা ব্যৱস্থাৰ ওপৰত এতিয়া পাকিস্তানী লোকসকলে হেৰুৱাই পেলাইছে বিশ্বাস। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, পাকিস্তানৰ ফালৰ পৰা চলা ১০০ৰো অধিক আক্ৰমণৰ উত্তৰ দিয়া হৈছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে ভাৰতীয় সেনাৰ ফালৰ পৰা, IDFৰ ফালৰ পৰা আনুষ্ঠানিক প্ৰতিক্ৰিয়া আহিছে যে পাকিস্তানৰ এই আক্ৰমণত কোনো ভাৰতীয় লোক, কোনো পধ্যে কোনো এগৰাকীও লোক হতাহত হোৱা নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, আৰু পাকিস্তানৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হৈছে। আৰু ভাৰতে আৰম্ভ কৰা এই প্ৰত্যাক্ৰমণত এতিয়া প্ৰত্যাক্ৰমণৰ ফলত পাকিস্তানৰ বিভিন্ন চহৰত ব্লেক আউট ঘোষণা কৰা হৈছে। পাকিস্তান এতিয়া অন্ধকাৰ হৈ পৰিছে। ইচ্ছা কৰিলে ভাৰতে কাইলৈ পাকিস্তানত সূৰ্যোদয় নেদেখা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। আৰু সেই কথা কৈছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ, যি বাহৱালপুৰত জৈছে মহম্মদৰ মুখ্য কাৰ্যালয় আছিল, সন্ত্ৰাসবাদী জৈছে মহম্মদৰ মুখ্য কাৰ্যালয়ত ইতিমধ্যে ভাৰতে প্ৰথমটো আক্ৰমণ কৰিছিল অপাৰেশ্যন সিন্দুৰত। আৰু সেই স্থানত পাছত গৈ জৈছে মহম্মদৰ সন্ত্ৰাসবাদীৰ ঘাটিত পাকিস্তানী আৰ্মি আৰু ISIৰ বহু শীৰ্ষ বিষয়াই তাত বাহৰ পাতি আছিল, সন্ত্ৰাসবাদীৰ সৈতে নতুনকৈ আলোচনা চলাইছিল। তাত আনকি হামাছৰ পৰা, হামাছ উগ্ৰপন্থী সন্ত্ৰাসবাদীৰ একাংশ নেতা অহাৰ খবৰ আহিছিল। আৰু পুনৰবাৰ সেয়েহে ভাৰতে বাহৱালপুৰত আকৌ এটা ষ্ট্ৰাইক কৰিছে। বাহৱালপুৰত সন্ত্ৰাসবাদী জৈছে মহম্মদৰ ঘাটিত পুনৰ ভাৰতৰ ফালৰ পৰা আক্ৰমণ কৰা হৈছে বুলি শেহতীয়া খবৰ আহিছে। আৰু এই মুহূৰ্তত যি কাউণ্টাৰ এটাক চলি আছে, পাকিস্তান সম্প্ৰতি হাহাকাৰপূৰ্ণ পৰিৱেশ পাকিস্তানত আৰম্ভ হৈছে। কাৰণ ইখনৰ পিছত সিখন চহৰ, বিশেষকৈ এতিয়া ৰাজধানী চহৰখনতো আৰু আন এক ভয়ংকৰ যি আক্ৰমণৰ ঘটনা ভাৰতীয় সেনাই সংঘটিত কৰিছে। একেবাৰে শেহতীয়া খবৰ আমি জনাব বিচাৰিছোঁ, কেৱল এটা প্ৰান্ত নহয়, পাকিস্তান চুৰমাৰ কৰি দিয়া হ'ব। আৰু যিকেইখন যুঁজাৰু বিমান, সেই যুঁজাৰু বিমানৰ লগতে অন্যান্য যিখিনি ক্ষেপণাস্ত্ৰ সম্পূৰ্ণৰূপে লক্ষ্যত আঘাত সানিবলৈ সক্ষম হৈছে। আৰু ইটোৰ পিছত সিটো বিমানবন্দৰ সম্প্ৰতি সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হৈছে। সৰ্বমুঠ ২৭টাকৈ বিমানবন্দৰ বন্ধ কৰাৰ লগতে বৰ্তমান ইটালীৰ যিগৰাকী ডেপুটি PM, তেখেতৰ সৈতেও S জয়শংকৰে, প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কথা পাতিছে, ক্ষমা কৰিব, বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কথা পাতিছে। আৰু আনফালে ইটালীয়ে নহয়, কেইবাখনো শক্তিধৰ ৰাষ্ট্ৰৰ সৈতে কিন্তু টেলিফোনিক বাৰ্তালাপ ধাৰাবাহিকভাৱে কৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শেহতীয়া আপডেট আহিছে, ৰাজস্থানৰ পৰা পাকিস্তানক এতিয়া প্ৰত্যুত্তৰ দিয়া হৈছে। ভাৰতীয় সেনাবাহিনীয়ে ৰাজস্থানৰ পৰা পাকিস্তানৰ 7টা অঞ্চলক টাৰ্গেট কৰি লৈছে। পাকিস্তানে যাতে কোনো ফালৰ পৰা ভাৰতত আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যে সীমান্তত গুজৰাট, ৰাজস্থান, পাঞ্জাব, হাৰিয়ানা, জম্মুত এয়াৰ ডিফেন্স ছিষ্টেম আৰু অধিক সক্ৰিয় কৰা হৈছে। এতিয়ালৈকে পাকিস্তানে যি হামাছৰ ষ্টাইলত ইজৰাইলক আক্ৰমণ কৰা দি ভাৰতক আক্ৰমণ কৰিব বিচাৰিছিল, সেই আক্ৰমণ ইতিমধ্যে ব্যৰ্থ হৈছে। পাকিস্তানে যাতে নতুনকৈ কোনো প্ৰয়াস কৰিব নোৱাৰে তাৰ বাবে আৰু অধিক সক্ৰিয় হৈ পৰিছে ভাৰতৰ এই ছিষ্টেমসমূহ। আৰু বিশেষকৈ এতিয়া সীমান্তত ডাঙৰ আপডেট এয়াই, সীমান্তত ভাৰতে অত্যাধুনিক প্ৰযুক্তিৰ জামাৰ ব্যৱহাৰ কৰিছে যাতে পাকিস্তানী কোনো বায়ু সেনাৰ পাকিস্তানী বিমান ভাৰতৰ দিশে আগবাঢ়ি আহিব নোৱাৰে। পাকিস্তানী যদি বায়ু সেনাৰ কোনো বিমান আগুৱাই আহে তেনেহ'লে ভাৰতত আহি ছিগনেললেছ হৈ পৰিব। অৰ্থাৎ এই নতুন জামাৰ, এই নতুন প্ৰযুক্তিয়ে পাকিস্তানী বিমানক বাধ্য কৰাব নিজৰ ভূমিত উভতি যাবলৈ। নিশ্চয়কৈ আমি এই মুহূৰ্তত আৰু এটা খবৰ আহিছে, পাকিস্তানৰ আচলতে সমগ্ৰ ছিষ্টেমটোৱে ফেইল হৈছে বুলি ক'ব পাৰি অংকুৰ বৰঠাকুৰ। যি পাকিস্তানে ভাবিছিল, সকলো পাকিস্তানে যি পৰিকল্পনা কৰিছিল, সেই সকলো পৰিকল্পনাত চেঁচা পানী ঢালি দিলে। আচলতে পাকিস্তানৰ যিটো ডিফেন্স ছিষ্টেম, সেই ডিফেন্স ছিষ্টেমটোৰ আচলতে ফুপুলা স্বৰূপটো সমগ্ৰ বিশ্বই দেখিলে বুলি ক'ব পাৰি। পাকিস্তানে যি ভাবুকি দি থাকে, ভাৰতৰ ফালে তেওঁলোকে বহু কিবা কিবি টুৱাই থৈছে বুলি কয়, কিন্তু পাকিস্তানৰ যে
সকলোবোৰ ফুকুলা স্বৰূপ আছিল সেয়া সন্মুখলৈ আহিল সমগ্ৰ বিশ্ববাসীৰ সন্মুখলৈ আহিল প্ৰত্যেকটোতে পাকিস্তানৰ চেষ্টা ব্যস্ত কৰি পেলালে লাহোৰত এতিয়া ভয়ানক আক্ৰমণ চলিছে মিছাইল এটাক হৈছে আৰু তছনছ হৈছে সম্প্ৰতি লাহোৰ বুলিয়ে নহয় কেইবাখনো সম্প্ৰতি যি টাউন সেইসমূহ চহৰ এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে আৰু যিসকল পাকিস্তানী লোক আছিল যদিও বা ভাৰতীয় সেনাই টাৰ্গেট কৰি লোৱা নাছিলে অসামৰিক যিখিনি স্থান তাত কিন্তু কোনো ধৰণৰ টাৰ্গেট কৰা হোৱা নাছিলে কিন্তু শেহতীয়া ধাৰাবাহিক যি আক্ৰমণ সেই আক্ৰমণৰ মাজত এতিয়া লাহোৰত শেহতীয়া মিছাইল আক্ৰমণ চলিছে বিমান যাত্ৰীসকলৰ বাবে এডভাইজাৰী জাৰি কৰা হৈছে বিমান যাত্ৰীসকলৰ বাবে এডভাইজাৰী জাৰি কৰা হৈছে বিমান ইতিমধ্যে দেশৰ বহু স্থানত বিমান যাত্ৰীসকলৰ বাবে এডভাইজাৰী জাৰি কৰা হৈছে আমি জনাম যিসকল বিমান যাত্ৰী তেওঁলোকৰ বাবে বহুখিনি ডাঙৰ খবৰ আছে ইতিমধ্যে ২৭টা বিমানবন্দৰত বিমান চলাচল বন্ধ কৰি দিয়া হৈছে ২৭টা বিমানবন্দৰ দেশৰ বন্ধ কৰি দিয়া হৈছে বিমান যাত্ৰীসকলৰ বাবে শীঘ্ৰে আৰু নতুন খবৰ আহি আছে চিন্ময় আমি দৃশ্য দেখুৱাইছো এয়াৰ ইণ্ডিয়াৰ ফালৰ পৰা স্পষ্টকৈ লিখা হৈছে কেনেকৈ লিখা হৈছে ইন ভিউ অফ এন অৰ্ডাৰ বাই দ্য ব্যুৰো অফ চিভিল এভিয়েশ্যন চিকিউৰিটি অন এনহেন্স মেজাৰ at all airports passengers across India are advised to arrive at their respective airport at least 3 hours prior to scheduled departure অৰ্থাৎ 3 ঘণ্টা পূৰ্বে বিমানবন্দৰত উপস্থিত হ'বলৈ কোৱা হৈছে আৰু চেক ইন বন্ধ হৈ যাব ৭৫ মিনিট পূৰ্বে এই কথা ইতিমধ্যে ট্ৰেভেল এডভাইজৰী হিচাপে এয়াৰ ইণ্ডিয়াৰ ফালৰ পৰা কোৱা হৈছে আৰু এয়াৰ ইণ্ডিয়াই ইতিমধ্যে এই কথা উল্লেখ কৰিছে প্ৰতিটো বিমানবন্দৰত যিসকলে বিমান যাত্ৰা কৰে 3 ঘণ্টা পূৰ্বে যাতে বিমানবন্দৰত উপস্থিত হয় এই ট্ৰেভেল এডভাইজৰী জাৰি কৰা হৈছে আৰু ইতিমধ্যে দেশৰ ২৭টাকৈ বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো পাঞ্জাব হাৰিয়ানা গুজৰাট হিমাচল প্ৰদেশ আৰু দিল্লী ক্ষমা কৰিব দিল্লী নহয় হাৰিয়ানাৰ বিমানবন্দৰৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা বা এই বন্ধৰ সিদ্ধান্ত লোৱা হৈছে ২৭টাকৈ বিমানবন্দৰ বন্ধ কৰি এয়াৰ স্পেচ খালি ৰাখি ভাৰতীয় বায়ু সেনাই যাতে অভিযান চলাব পাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে মাত্ৰ ৬০টা মিনিট আৰু সেই ৬০টা মিনিটতে তছনছ হৈছে এতিয়া পাকিস্তান আৰু পাকিস্তানৰ হৃদপিণ্ড স্বৰূপ ইছলামাবাদ আৰু লাহোৰ চুৰমাৰ হৈ গৈছে ৮,০০০টা ইতিমধ্যে যি প্ৰচেষ্টা বুলি কোৱা হৈছে একফালৰ পৰা এটা তৰফৰ পৰা কোৱা হৈছে ভাৰতীয় পক্ষৰ পৰাও কোৱা হৈছে যে কেইবাটাও ভয়ংকৰ যি আক্ৰমণ সেই আক্ৰমণ বিফল হৈছে ৮,০০০ এক্স হেণ্ডেলৰ পৰাও আহিছে টুইট শেহতীয়াকৈ লাহোৰত যি ধামাকা অৰ্থাৎ লাহোৰত যি ধৰণৰ আক্ৰমণ চলিছে সেই আক্ৰমণত কেৱল লাহোৰ নহয় ইছলামাবাদ দুখনকৈ অন্যতম গুৰুত্বপূৰ্ণ চহৰ আৰু সেই চহৰ দুখন সম্প্ৰতি ধ্বংসস্তূপত পৰিণত হৈছে মাত্ৰ ১ ঘণ্টা আৰু সেই ১ ঘণ্টাৰে সম্পূৰ্ণৰূপে ধ্বংস এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো ইতিমধ্যে লাহোৰত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে ইছলামাবাদত বিস্ফোৰণৰ শব্দ শুনা গৈছে আৰু বিভিন্ন স্থানৰ বিস্ফোৰণৰ শব্দই এতিয়া পাকিস্তানত এক আতংকগ্ৰস্ত পৰিৱেশৰ সৃষ্টি কৰিছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো আমি আপোনালোকক আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা সকলো ক্ষেত্ৰত এতিয়া সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ভাৰতৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে সাধাৰণ মানুহৰ নিৰাপত্তা আটাইতকৈ গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ আহিছে পাঞ্জাবৰ পৰা পাঞ্জাবত ৩ দিনৰ বাবে সকলো বিদ্যালয় মহাবিদ্যালয় বন্ধ ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিৰাপত্তাৰ স্বাৰ্থত পাকিস্তানৰ যি ধৰণৰ আক্ৰমণ আজিৰ দিনটোত দেখা গ'ল তাৰ পাছতে ভাৰতে প্ৰত্যাক্ৰমণ চলাইছে যুদ্ধ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পাঞ্জাবত ৩ দিনৰ বাবে বিদ্যালয় শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ বাবে এটা ব্যৱস্থা এই মুহূৰ্তত লোৱা হৈছে বুলি খবৰ আহিছে আৰু ইতিমধ্যে পাকিস্তানত যি ধৰণে পাকিস্তানৰ পৰা যিবোৰ ভুৱা খবৰ আহিছে এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ ঘৰৰ ওচৰত বিস্ফোৰণৰ শব্দ শুনা গৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ইছলামাবাদত বহুত ডাঙৰ শব্দ শুনা গৈছে কেইবাটাও খবৰ এই মুহূৰ্তত লাভ কৰিছো শ্বাহবাজ শ্বৰীফৰ বাসগৃহৰ সমীপত বিস্ফোৰণৰ খবৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপত বিস্ফোৰণৰ খবৰ আহিছে লাহোৰত বিস্ফোৰণৰ খবৰ আহিছে বিস্ফোৰণৰ শব্দ শুনা পোৱা গৈছে ইতিমধ্যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কিছু সময় পূৰ্বে ভাৰতক এক প্ৰকাৰ সকীয়ানি দিয়াৰ চেষ্টা চলাইছিল কিন্তু সেই শ্বাহবাজ শ্বৰীফৰ বাসগৃহৰ সমীপত এতিয়া বিস্ফোৰণৰ শব্দ শুনা গৈছে কিন্তু এই পৰ্যন্ত কোনো হতাহতৰ খবৰ নিশ্চিত হোৱা নাই অংকুৰ ইতিমধ্যে ভাৰতৰ সৈতে বিশ্বৰ কেইবাখনো দেশৰ প্ৰতিনিধিয়ে কথা পাতিছে ভাৰতে আৰম্ভ কৰা এই অভিযান সন্দৰ্ভত শেহতীয়াকৈ সকলো তথ্য বিদেশ মন্ত্ৰী এছ জয়শংকৰে জনাইছে আৰু এটা কথা ভাৰতে স্পষ্ট কৰি দিছে যে পাকিস্তানে যি কাম কৰিছে পাকিস্তানে কৰা কামৰ প্ৰত্যুত্তৰ দিয়া হৈছে এতিয়ালৈকে
পাকিস্তানৰ বিৰুদ্ধে ভাৰতে কেইবাখনো পাকিস্তানৰ প্ৰধান চহৰৰ ডিফেন্স সিস্টেম সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছে আৰু জম্মু কাশ্মীৰত এটা ডাঙৰ খবৰ জম্মু কাশ্মীৰত কাইলৰ দিনটোত সকলো বিদ্যালয় বন্ধ ৰখা হ'ব পাঞ্জাব আৰু চণ্ডীগড়ত সকলো বিদ্যালয় শিক্ষানুষ্ঠান বন্ধ ৰখা হ'ব ডাঙৰ খবৰ এই মুহূৰ্তত জম্মু কাশ্মীৰ পাঞ্জাব আৰু চণ্ডীগড়ত বিদ্যালয়সমূহ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে আৰু ৰাজস্থানৰ এটা ডাঙৰ খবৰ আহিছে পাকিস্তানী পাইলট ৰাজস্থানত ধৰা পৰিছে পাকিস্তানৰ পাইলট কিছু সময় পূৰ্বে আমি সেই কথা জনাইছিলোঁ পাকিস্তানী পাইলটৰ সন্ধানত অভিযান চলিছিল ভাৰতীয় সেনাৰ আৰু পাকিস্তানৰ পাইলটক কৰায়ত্ব কৰা হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আৰু ইতিমধ্যে পাকিস্তানৰ তিনিখনকৈ বিমান ভূপতিত কৰোৱা হৈছিল আৰু এটা এটাকৈ পাকিস্তানৰ এতিয়া তিনি পাইলটক কৰায়ত্ব কৰিবলৈ ভাৰতে সক্ষম হৈছে ডাঙৰ খবৰ আপোনালোকক জনাইছোঁ তিনিটাকৈ আক্ৰমণ ভাৰতে একে সময়তে কৰিছিল আৰু তিনিখনকৈ বিমান ভূপতিত হৈছিল আৰু আটাইকেইখন বিমানৰ পাইলট এতিয়া ভাৰতৰ কব্জাত আৰু লগতে জনাব বিচাৰিছোঁ যে বৰ্তমান নিৰাপত্তাজনিত স্বাৰ্থত তিনিখনকৈ ৰাজ্য দুখন ৰাজ্যৰ এখন কেন্দ্ৰশাসিত অঞ্চল চণ্ডীগড়ত পাঞ্জাবত আৰু জম্মু কাশ্মীৰত বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে নিৰাপত্তাৰ স্বাৰ্থত শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে আৰু পাকিস্তানক এতিয়া তীব্ৰ প্ৰত্যুত্তৰ দি থকা হৈছে শেহতীয়া এটা খবৰ আহিছে যে পাকিস্তানৰ এখন F-16 বিমানো ভূপতিত কৰোৱা হৈছে এই তথ্যও কেই মুহূৰ্তৰ পিছতে জানিব পৰা যাব আৰু ইতিমধ্যে বহু ঠাইত বাংকাৰত লোকসকল সোমাই পৰিছে জম্মু কাশ্মীৰত বিশেষকৈ যিসমূহ সীমান্তৱৰ্তী অঞ্চল জম্মু কাশ্মীৰৰ যিসমূহ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ অঞ্চল সেই LOCৰ সমীপত থকা গাঁওসমূহৰ লোকসকল বাংকাৰত সোমাই পৰা বুলিও খবৰ আহিছে ইতিমধ্যে নিৰাপত্তাৰ সকলো ধৰণৰ ব্যৱস্থা ভাৰতে লৈছে আৰু ভাৰতীয় সেনাৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে ভাৰতৰ সুৰক্ষাৰ লগতে ভাৰতৰ সাৰ্বভৌমত্ব প্ৰতি লক্ষ্য ৰাখি সেনাই সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এই মুহূৰ্তৰ ব্ৰেকিং নিউজ কৰাচী পোৰ্টত ইতিমধ্যে এক ভয়ানক আক্ৰমণ সংঘটিত হৈছে ভাৰতৰ ফালৰ পৰা কৰাচীৰ পোৰ্টত ইতিমধ্যে আক্ৰমণ চলোৱা হৈছে কৰাচী বন্দৰত আক্ৰমণ চলোৱা হৈছে ইতিমধ্যে ভাৰতৰ তিনিটাকৈ সেনাৰ শাখা ভাৰতীয় বায়ু সেনা ভাৰতীয় নৌ সেনা আৰু ভাৰতীয় স্থল সেনাই ইতিমধ্যে আক্ৰমণ আৰম্ভ কৰিছে আৰু ভাৰতৰ পৰাক্ৰম INS বিক্ৰান্তৰ একশন আৰম্ভ হৈ গৈছে এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ INS বিক্ৰম আৰু জি বিক্ৰমৰ সেই মহাবিক্ৰম এতিয়া হয়তো পাকিস্তানে মুখামুখি হোৱাৰ সাহস নাথাকিব আৰু INS বিক্ৰান্তৰ সম্প্ৰতি যি কুচকাৱাজ সেই কুচকাৱাজ চলাৰ পাছত এতিয়া কাৰ্যকৰী কৰা হৈছে সমগ্ৰ শক্তি এতিয়া এক প্ৰকাৰ বৰ্তমান লাগু কৰিছে নীলাক্ষী আমি যি কৰাচী পোৰ্টত আক্ৰমণ চলোৱাৰ কথা কৈছো INS বিক্ৰান্তৰ বাবে এয়া সম্ভৱ হৈছে INS বিক্ৰান্তৰ এয়া প্ৰথমটো আক্ৰমণ কৰাচী পোৰ্টত ইতিমধ্যে INS বিক্ৰান্তৰ ফলৰ পৰা আক্ৰমণ চলোৱা হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ INS বিক্ৰান্ত টেলিভিছনৰ পৰ্দাত এয়া INS বিক্ৰান্তৰ দৃশ্য আমি দেখুৱাইছোঁ INS বিক্ৰান্তৰ জৰিয়তে এই আক্ৰমণ সংঘটিত কৰা হৈছে INS বিক্ৰান্ত ভাৰতীয় নৌ সেনাৰ অন্যতম শক্তি INS বিক্ৰান্ত আৰু এই INS বিক্ৰান্তৰ জৰিয়তে পাকিস্তানৰ কৰাচী পোৰ্টত কৰাচী বন্দৰত ভয়ানক আক্ৰমণ চলোৱা হৈছে এই মুহূৰ্তলৈকে কিন্তু কিমান কেজুৱেলিটি বা কিমান লোক হতাহত হৈছে সেই কথা জানিব পৰা হোৱা নাই কিন্তু INS বিক্ৰান্তৰ পৰাক্ৰম পাকিস্তানে দেখিছে কৰাচী বন্দৰত ইতিমধ্যে ভয়ানক আক্ৰমণ চলোৱা হৈছে INS বিক্ৰান্তৰ জৰিয়তে আম্বালাত শেহতীয়াকৈ ৰাইজক যি আহ্বান জনোৱা হৈছে যাতে সাইৰেন বজাৰ লগে লগে সকলোৱে এটা সুৰক্ষিত স্থানত সকলো থাকে আৰু তাৰ বাবে আহ্বান জনোৱা হৈছে কাৰণ আম্বালা বুলিয়ে নহয় কেইবাটাও সীমান্তৱৰ্তী এলেকাত এতিয়াও হাই এলাৰ্ট আৰু সেই হাই এলাৰ্টৰ মাজতে সাইৰেন শুনাৰ লগে লগে সকলোকে সুৰক্ষিত স্থানত থকাৰ বাবে আহ্বান জনোৱা হৈছে ইতিমধ্যে আমি জনাইছোঁ INS বিক্ৰানে অভিযান আৰম্ভ কৰিছে কৰাচী বন্দৰত INS বিক্ৰান্তৰ দ্বাৰা আঘাত অনা হৈছে সমান্তৰালকৈ কলকাতা ক্লাছ ডেষ্ট্ৰয়াৰ জাহাজো ইতিমধ্যে একশ্যনত নমুৱাই দিয়া হৈছে পুনৰ জনাইছোঁ কলকাতা ক্লাছ ডেষ্ট্ৰয়াৰ যুদ্ধ জাহাজ ইতিমধ্যে একশ্যনত নমুৱাই দিয়া হৈছে INS বিক্ৰান্তৰ সমান্তৰালকৈ এই মুহূৰ্তত কলকাতা ক্লাছ ডেষ্ট্ৰয়াৰো অভিযান আৰম্ভ কৰিছে ক্লাছ ডেষ্ট্ৰয়াৰ কলকাতায়ো ইতিমধ্যে পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে একে সময়তে ভাৰতৰ বায়ু সেনা স্থল সেনা নৌ সেনাই অভিযান আৰম্ভ কৰিছে এই মুহূৰ্তত প্ৰতিজন ভাৰতীয় গৌৰৱ কৰিব লাগিব যে পাকিস্তানে যি
অপচেষ্টা কৰিছিল ভাৰতৰ ওপৰত আক্ৰমণ কৰাৰ হামাছ সন্ত্ৰাসবাদীৰ ষ্টাইলত পাকিস্তানে ভাৰতৰ ওপৰত যি আক্ৰমণৰ অপচেষ্টা চলাইছিল কোনো এটা চেষ্টাত পাকিস্তান সফল হ'ব নোৱাৰিলে কিন্তু তাৰ বিপৰীতে ভাৰতে দিয়া প্ৰত্যুত্তৰত এতিয়া ভৰিৰ তলৰ মাটি হেৰুৱাবলগীয়া হৈছে পাকিস্তানত হাহাকাৰ লাগিছে পাকিস্তানৰ নিশা এতিয়া চাৰিওফালে কেৱল চাইৰেন বাজি আছে চাৰিওফালে ব্লেক আউট ঘৰৰ বাহিৰত ঘৰৰ ভিতৰত সকলো সন্ত্ৰাসিত হৈ পৰিছে পাকিস্তানত এই মুহূৰ্তত পাকিস্তানী সেনাৰ ওপৰতে বিশ্বাস হেৰুৱাই পেলাইছে দেশখনৰ নাগৰিকে ভাৰতৰ এই প্ৰত্যুত্তৰ দেখি এতিয়া পাকিস্তান সৰ্বত্ৰ এতিয়া পাকিস্তানৰ প্ৰতিটো চুকে কোণে কেৱল মাত্ৰ আতংক আৰু আতংক এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ আপডেট জনাইছোঁ পাকিস্তানৰ প্ৰায় সকলো চহৰত এতিয়া ব্লেক আউট অন্ধকাৰাচ্ছন্ন হৈ পৰিছে পাকিস্তানৰ ইছলামাবাদ চহৰ কৰাচী লাহোৰ চিয়ালকোট সকলো চহৰ এতিয়া মুখ্য চহৰ পাকিস্তানৰ অন্ধকাৰাচ্ছন্ন হৈ পৰিছে ভাৰতৰ পৰাক্ৰমৰ ওচৰত পাকিস্তানে নতি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে আৰু পাকিস্তানে যি এঘণ্টাত যি অভিসন্ধি কৰিছিল সেই অভিসন্ধি প্ৰতিহত কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম হৈছে আপোনাৰ মোৰ ভাৰতৰ আপোনাৰ মোৰ দেশৰ সেনা বায়ু সেনা স্থল সেনা নৌ সেনা এই মুহূৰ্তত আমি আৰু এটা গুৰুত্বপূৰ্ণ খবৰ জনাব খুজিছোঁ ইতিমধ্যে যি আইএনএছ বিক্ৰান্তৰ ফালৰ পৰা প্ৰথমটো আক্ৰমণ আৰু কৰাচীৰ বিমান নহয় বন্দৰ এক প্ৰকাৰ জ্বলি গৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ পাকিস্তানৰ ৰাজধানী ইছলামাবাদ এই মুহূৰ্তত কঁপি উঠিছে ইছলামাবাদত বৃহৎ বিস্ফোৰণৰ প্ৰবল বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে বুলি খবৰ আহিছে পাকিস্তানৰ ৰাজধানী ইছলামাবাদ এই মুহূৰ্তত কঁপি উঠিছে ইতিমধ্যে আমি জনাইছোঁ লাহোৰ চিয়ালকোট বাহৱালপুৰ ইছলামাবাদ সকলো কঁপি উঠিছে মুঠতে এফালৰ পৰা পাকিস্তানৰ সকলো প্ৰধান ঠাইত পাকিস্তানৰ সকলো ডিফেন্স সিস্টেম ভাৰতে এফালৰ পৰা ধ্বংস কৰি পেলাইছে এই মুহূৰ্তত পাকিস্তানৰ বায়ু সেনাৰ ৰাডাৰেও যাতে কোনো কাম কৰিব নোৱাৰে ভাৰতলৈ পাকিস্তানী বিমান সোমাই আহিব নোৱাৰে তাৰ বাবে ভাৰতে এক্টিভ কৰি ৰাখিছে বিশেষ জামাৰ মুঠতে এই মুহূৰ্তত পাকিস্তানক এক প্ৰকাৰ পংগু কৰি পেলোৱাৰ প্ৰয়াস আৰম্ভ কৰি দিছে ভাৰতে আৰু বহু পৰিমাণে ভাৰতে পাকিস্তানক এক প্ৰকাৰ পংগু কৰি পেলাইছে সামৰিক ক্ষেত্ৰখনত আৰু এই মুহূৰ্তত ৰাজনীত চলিছে তেনেকুৱা ধৰণৰ এক পৰিস্থিতি ইছলামাবাদৰ উপৰিও লাহোৰত ইতিমধ্যে বিস্ফোৰণৰ শব্দ শুনা গৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত ইতিমধ্যে বিস্ফোৰণৰ শব্দ শুনা গৈছে আৰু ইতিমধ্যে পাকিস্তানৰ ফালৰ পৰা প্ৰক্ষেপ কৰা দুখনকৈ বিমান ভূপতিত কৰা হৈছে আৰু এজন পাইলট ইতিমধ্যে কৰায়ত্ব কৰা হৈছে ভাৰতীয় স্থল সেনাই ইতিমধ্যে পাকিস্তানৰ যি পাইলট সেই পাইলটক কৰায়ত্ব কৰিছে আৰু আমি জনাব বিচাৰিছোঁ এই মুহূৰ্তৰ অন্য প্ৰান্তৰ যিসকল যাত্ৰী যিয়ে নেকি আকাশ মাৰ্গেৰে যাত্ৰা কৰিব তেওঁলোকে কি কৰিব কাইলৈ যাৰ ৰাতিপুৱাৰ ভাগত ফ্লাইট আছে সেই সন্দৰ্ভতো অৱশ্যে আকাশ আয়াৰে শেহতীয়া এটা এডভাইজৰী জাৰি কৰিছে আৰু কৈছে যে 3 ঘণ্টা পূৰ্বে প্ৰতিগৰাকী যাত্ৰী যাতে বিমানবন্দৰত উপস্থিত হয় আৰু 7 কিলোগ্ৰাম পূৰ্বৰ তুলনাত অৱশ্যে এতিয়া যিটো ওজন সেই ওজন কমাই দিয়া হৈছে হেণ্ডবেগসমূহ 7 কিলোগ্ৰাম পৰ্যন্তহে নিব পাৰিব যাত্ৰীসকলে এয়াও এটা গুৰুত্বপূৰ্ণ জৰুৰী নিৰ্দেশনা কাৰণ যিসকল বিমানবন্দৰত থকা যাত্ৰী তেওঁলোকে যথেষ্ট এতিয়া হাহাকাৰ লাগিছে তেওঁলোকৰ মাজত যে তেওঁলোকে কি কৰিব 3 ঘণ্টা পূৰ্বে তেওঁলোকক বিমানবন্দৰসমূহত উপস্থিত হোৱাৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ পাকিস্তানৰ এখন দুখন নহয় 12খন চহৰ এই মুহূৰ্তত কঁপি উঠিছে ডাঙৰ খবৰ আমি দৰ্শকসকলক জনাইছোঁ পাকিস্তানৰ এখন দুখন নহয় কৰাচী লাহোৰ ইছলামাবাদকে ধৰি 12খন চহৰ কঁপি উঠিছে 12খন চহৰত থকা পাকিস্তানৰ 12খন চহৰত থকা ডিফেন্স সিস্টেম ইতিমধ্যে ভাৰতে আক্ৰমণ কৰিবলৈ সক্ষম হৈছে পাকিস্তানৰ লাহোৰ আৰু কৰাচীত সাংঘাতিক ধৰণে একশ্যন আৰম্ভ কৰিছে ভাৰতে ইতিমধ্যে কেইবাটাও ডিফেন্স সিস্টেম ধ্বংস কৰি দিছে অংকুৰ বৰদলৈ আপুনি জনাইছে 12খন চহৰত ইতিমধ্যে আক্ৰমণ চলাইছে ভাৰতৰ ফালৰ পৰা চলোৱা আক্ৰমণত দুখন চহৰ ইতিমধ্যে পাকিস্তানৰ দুখন চহৰত ভয়ংকৰ আক্ৰমণ চলিছে বিশেষকৈ দুখন চহৰত পাকিস্তানৰ 12খন চহৰৰ ভিতৰত দুখন চহৰত আক্ৰমণ কিন্তু যথেষ্ট ভয়ংকৰ হৈ পৰিছে এই মুহূৰ্তত ইতিমধ্যে কৰাচী আৰু লাহোৰৰ কথা আমি কৈছোঁ কৰাচী আৰু লাহোৰত হাহাকাৰ অৱস্থা পাকিস্তানৰ 3খন ফাইটাৰ জেট ইতিমধ্যে প্ৰায় 100টা পাকিস্তানী মিছাইল 60খন পাকিস্তানী ড্ৰোন ভাৰতে ধ্বংস কৰিবলৈ সক্ষম হৈছে ভাৰতে পাকিস্তানৰ সামৰিক শক্তি কাৰ্যত এক প্ৰকাৰ আজিৰ দিনটোতে প্ৰায় আধাখিনি শেষ কৰি পেলাইছে কাৰণ পাকিস্তানৰ যিখিনি এয়াৰ ডিফেন্স সিস্টেম পাকিস্তানৰ যিটো ৰাডাৰ সিস্টেম সকলো এফালৰ পৰা ভাৰতে ধ্বংস কৰি গৈছে প্ৰযুক্তিগত দিশত পাকিস্তানী সামৰিক বাহিনীক প্ৰায় পংগু কৰিবলৈ ভাৰতে আৰম্ভ কৰি দিছে নিশ্চয়কৈ এই মুহূৰ্তৰ ডাঙৰ খবৰ গৃহমন্ত্ৰীয়ে BSF আৰু CISFৰ লগত ইতিমধ্যে কথা পাতিছে বৰ্ডাৰ লগতে
যিসমূহ বিমানবন্দৰ সেই বিমানবন্দৰসমূহত হাই এলাৰ্ট জাৰি কৰা হৈছে ইতিমধ্যে এছ জয়শংকৰে ইউৰোপীয়ান ইউনিয়নৰ লগত কথা পাতিছে লগতে ইটালীৰ বিদেশ মন্ত্ৰীৰ লগত কথা পাতিছে চিধা চিধি কোৱা হৈছে ভাৰতৰ ফালৰ পৰা ইতিমধ্যে ভাৰতে পাকিস্তানৰ মুঠ 30টা মিছাইল ধ্বংস কৰি দিয়াৰ খবৰ আহিছে 30টাকৈ মিছাইল ভাৰতে ধ্বংস কৰি পেলাইছে পাকিস্তানৰ কেইবাটাও ডিফেন্স সিস্টেম ধ্বংস কৰি পেলোৱা হৈছে পাকিস্তানৰ কিন্তু পাকিস্তানে যি আক্ৰমণ চলাইছিল তাত কিঞ্চিত মানুহ ভাৰতক তেওঁলোকে একো কৰিব নোৱাৰিলে পাকিস্তানৰ ফালৰ পৰা পাকিস্তানৰ এটাও আক্ৰমণ সফল নহল সকলো আক্ৰমণ ব্যৰ্থ কৰি পেলালে ভাৰতীয় সেনাই আৰু ভাৰতে ইতিমধ্যে ৰিএকশ্যন লৈছে পাকিস্তানৰ 12খন চহৰত মুঠ 12খন চহৰত ইতিমধ্যে একশ্যন আৰম্ভ কৰি দিছে ভাৰতীয় সেনাই উৰি হাই এলাৰ্ট জাৰি কৰা হৈছে ভাৰতত আৰু ইতিমধ্যে ৰাজস্থানৰ সকলো স্কুল বন্ধ কৰাৰ খবৰ আহিছে সকলো স্কুল বন্ধ কৰি দিয়া হৈছে এই মুহূৰ্তত উৰি কুপৱাৰাত ফায়াৰিং চলিছে গুলীচালনা চলিছে কুপৱাৰাত এলচিত গুলীচালনা চলিছে ভয়ংকৰভাৱে এলচিত ভয়ংকৰ গুলীচালনা চলিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আৰু এই মুহূৰ্তত যেহেতু জম্মু কাশ্মীৰত এলচিত সংঘৰ্ষ চলি আছে যাৰ বাবে গৃহমন্ত্ৰী অমিত শাহে ইতিমধ্যে জম্মু কাশ্মীৰৰ ডিজিপি আৰু জম্মু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰি ইতিমধ্যে সকলো ধৰণৰ নিৰাপত্তাজনিত ব্যৱস্থা সৰ্বসাধাৰণৰ বাবে সাধাৰণ নাগৰিকৰ বাবে সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে গৃহমন্ত্ৰী অমিত শাহে জম্মু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ আৰু জম্মু কাশ্মীৰৰ ডিজিপিৰ সৈতে ইতিমধ্যে টেলিফোনিক বাৰ্তালাপত সকলো ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে আৰু এই মুহূৰ্তত জনাইছো অপাৰেশ্যন সিন্দুৰ আছিল খানাৰ জাষ্টিছ চাৰ্জ ডাঙৰ খবৰ আহিছে পাকিস্তানত এলচিত যিটো আমি খবৰ দিছিল তাৰ পিছতে পাকিস্তানত আৰু এটা ব্লাষ্ট হৈছে বুলি খবৰ আহিছে এটা ইছলামাবাদত ডাঙৰ বিস্ফোৰণৰ খবৰ আহিছে ডাঙৰ বিস্ফোৰণ ঘটাইছে ভাৰতে ইছলামাবাদত এক ডাঙৰ বিস্ফোৰণ ঘটাইছে ভাৰতৰ ফালৰ পৰা এক ডাঙৰ বিস্ফোৰণ ঘটোৱা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আৰু এই মুহূৰ্তত আমি জনাইছো অপাৰেশ্যন সিন্দুৰ আছিল খানাৰ জাষ্টিছ ইজ চাৰ্ভ আৰু অপাৰেশ্যন সিন্দুৰ 2.0 ষ্ট্ৰাইক হাৰ্ড ষ্ট্ৰাইক ডিপ আৰু সেয়াই এতিয়া দেখিবলৈ পাইছে পাকিস্তানে ইছলামাবাদত ভয়ংকৰ বিস্ফোৰণৰ খবৰ লাহোৰত বিস্ফোৰণৰ খবৰ কিন্তু এই পৰ্যন্ত এই বিস্ফোৰণ সন্দৰ্ভত সঠিক তথ্য অহা নাই কিন্তু আমি জনাইছো ইতিমধ্যে কেইবাটাও এলচিৰ সমীপৰ ছেক্টৰত গুলীবৰ্ষণৰ শব্দ শুনা গৈছে ভয়ংকৰ গুলীবৰ্ষণৰ শব্দ দুটা পক্ষৰ ফালৰ পৰা উৰি কুপৱাৰা আৰু তংগাধৰ এলেকাত ইতিমধ্যে দুই ফালৰ পৰা গুলীবৰ্ষণৰ শব্দ শুনা গৈছে আৰু ইতিমধ্যে সীমান্তৱৰ্তী গাঁওসমূহৰ সকলো লোকক বাংকাৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ভাৰত পাকিস্তানৰ মাজত পূৰ্ণ পৰ্যায়ৰ যুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে আৰু বৃহস্পতিবাৰে নিশা অৰ্থাৎ আজি জম্মু পঠানকোট জয়ছলমাৰলৈ পাকিস্তানৰ যি মিছাইল সেই মিছাইল সম্প্ৰতি সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হৈছে ভাৰতৰ বায়ুৰক্ষা প্ৰণালী S-400 নিখুঁতভাৱে প্ৰতিৰোধ কৰিছে পাকিস্তানৰ আটাইখিনি আক্ৰমণ পাকিস্তানে নিক্ষেপ কৰা 60খন ড্ৰোন ধ্বংস কৰিছে ভাৰতে আৰু ফালত পাকিস্তানৰ 5খন চহৰৰ ডিফেন্স সিস্টেম পৰ্যন্ত ভাৰতে ধ্বংস কৰি দিছে পাকিস্তানৰ 12খনকৈ চহৰত ধাৰাবাহিকভাৱে চলিছে আক্ৰমণৰ ঘটনা আৰু এক ঘণ্টাত পাকিস্তানৰ সকলো অভিসন্ধি বিকল হ'বলৈ সক্ষম হৈছে বিকল কৰিবলৈ সক্ষম হৈছে কোনো ভাৰতীয় লোক এই পৰ্যন্ত হতাহত হোৱাৰ খবৰ নাই কিন্তু পাকিস্তানক জবৰদস্ত শিক্ষা দিবলৈ ভাৰত সাজু হৈছে আমি সৰু এটা বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত অব্যাহত থাকিব ৱৰ্ল্ড ব্ৰেকিং ঠাণ্ডা আইচক্ৰীমৰ পৰা ফ্ৰিজৰ পৰা উলিয়াই অনা ঠাণ্ডা পানী দাঁতৰ মাজত এনেকুৱা লাগিব ধৰি যেন খিৰখিৰাই আছে তেতিয়া